নমস্কাৰ বন্ধুসকল, ডেকা লাইভষ্টক পিগাৰীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, যথেষ্ট দিন হ'ল আমি কোনো ধৰণৰ ভিডিঅ' আপলোড দিব পৰা নাছিলোঁ ইউটিউবত। বিশেষকৈ ফাৰ্মত যথেষ্ট ব্যস্ত থাকিব লগা হোৱাৰ কাৰণে কোনো ধৰণৰ ভিডিঅ' দিব পৰা হোৱা নাই। তথাপিও আজি বহুদিনৰ পাছত হ'লেও আজি আপোনালোকক আমাৰ ফাৰ্মখন সম্পূৰ্ণৰূপে দেখুৱাবলৈ আমি চেষ্টা কৰিম। তেনেহ'লে বলক বন্ধুসকল, আমি ফাৰ্মখন ভিতৰৰ পৰা এপাক চাই আহোঁ। বন্ধুসকল, এইকেইদিন যথেষ্ট জাৰ পৰিছে, সেইকাৰণে আমি এই যে দেখিছে নীলা নেটখন, সেইখন আমি গধূলি সময়ত নমাই দিওঁ আৰু দিনত উঠাই থৈ দিওঁ বতাহটোৰ কাৰণে। ৰাতি ঠাণ্ডা বতাহটোৰ পৰা যথেষ্ট ৰক্ষা পাব পাৰি এই নেটখন থাকিলে। বন্ধুসকল, এই দুটা মোৰ ফেটেনাৰ গাহৰি। ইহঁতৰ বয়স প্ৰায় 6 মাহ 10-15 দিনমান হৈছে আৰু ওজনো যথেষ্ট ধুনীয়া পাইছোঁ। মই ক'ম আপোনালোকক কিমান ওজন পাইছোঁ মই 4.5 মাহত। আৰু এয়া দেখিছে, এয়া মোৰ পোৱালি হৈছে, প্ৰায় 10-12 দিনমানৰ পোৱালি এয়া। আৰু ইহঁতৰ গ্ৰথো যথেষ্ট ভাল হৈছে। আৰু এইটো ৰুমত চাওক, এয়াটো পোৱালি হৈছে। ইহঁতৰো বয়স প্ৰায় 10-15 দিনেই হ'ব। যথেষ্ট ঠাণ্ডাৰ কাৰণে মই ইহঁতক ক্ৰিপ বক্সটোৰ ভিতৰত বাল্ব দি থৈ দিছোঁ। বাল্ব দিলে বন্ধুসকল ধুনীয়াকৈ গৰমত সিহঁতে ৰাতি থাকিব পাৰে। এইটো ৰুমতো বন্ধুসকল মোৰ পিয়ৰ যিজনী লেনৰেছ গাহৰি আছিলে, তাই পোৱালি দিছে। পোৱালি তাই 9টা দিছিলে আৰু যোৱা 30 তাৰিখে ডিচেম্বৰ মাহৰ তাই ডেলিভাৰী দিলে মোক। আৰু পোৱালিবোৰৰ গ্ৰথ বহুত ধুনীয়া হৈছে। সিহঁতেও ষ্টাৰ্টাৰ এচেলেক দুচেলেক মাৰিব আৰম্ভ কৰিছে। আৰু এইটো ৰুমতো বন্ধুসকল মই 4টা গাহৰি ৰাখিছোঁ, 3টা খাচী আৰু এটা পঠা গাহৰি। ওজন 75 to 80 মান হ'ব। ইহঁতৰ বয়স 6 মাহ 10 দিনমান হৈছে। আৰু এইটো ৰুমত 4টা খাচী গাহৰি আছে। ইহঁতৰো ওজন প্ৰায় 80 ক্ৰছ কৰিছে লাহে লাহে। ধুনীয়া গ্ৰোথ হৈছে 6.5 মাহতে ইহঁতৰো। বন্ধুসকল, এইটো ৰুমত মই 3টা গাহৰি ৰাখিছোঁ, 2টা খাচী গাহৰি আৰু এটা এইজনী দেখিছে, এইজনী মোক গিল্ট হয়। প্ৰথমবাৰৰ কাৰণে হিটত আহিছে, F1 মানে আপোনাৰ লেনৰেছ আৰু য়ৰ্কশ্বায়াৰ ক্ৰছ বিট। মই তাইক ৰাখিছোঁ, বৰ ধুনীয়া গ্ৰোথ হৈছে তাইৰ। বন্ধুসকল, এইটো ৰুমত আছে মোৰ ৰজাটো, অৰ্থাৎ মোৰ পঠা গাহৰিটো। তাৰ ওজন 1.5 কুইণ্টেলমান হৈছেগৈ বৰ্তমান। আৰু ই পিয়ৰ লেনৰেছ। সি অলপ অকৰা, অলপ বদমাছ। এয়া দেখিছেনে, মোৰ গিলখন ভাগি সি মানে মাজে মাজে বহুত হুলস্থুল কৰি থাকে। বন্ধুসকল, এইটো যে দেখিছে, এইটো মোৰ নতুনকৈ উঠি অহা এটা পঠা গাহৰি। ই লেনৰেছ আৰু য়ৰ্কশ্বায়াৰৰ ক্ৰছ হয়, মানে F1 হয়। তাৰ ওজন এতিয়া বৰ্তমান 80 কেজিমান হৈছেগৈ আজি 6 মাহ 15 দিনত। গতিকে তাৰ গ্ৰথটো যথেষ্ট ভাল। আৰু এইটো মই বিক্ৰীৰ বাবে ৰাখিছোঁ বন্ধুসকল। যদি কাৰোবাক প্ৰয়োজন তেনেহ'লে মোক নিশ্চয় যোগাযোগ কৰিব পাৰে। বন্ধুসকল, এইটো মোৰ ৰুমত 6টা খাচী গাহৰি আছিলে। বিহুৰ আগত, অৰ্থাৎ আপোনাৰ উৰুকাৰ আগদিনা মই ইয়াৰে 4টা গাহৰি মই বিক্ৰী কৰিলোঁ ওজন কৰি পেলাই। আৰু মই তাৰে 4টা গাহৰি, আটাইতকৈ বেছি ওজন থকা গাহৰিটি মই 85 কেজি পাইছিলোঁ আৰু কমটো পাইছিলোঁ মই 75। ইহঁতৰ বয়স তেতিয়া 6 মাহ 10 দিনমান আছিলে। 6 মাহ 5-ৰ পৰা 10 দিন হ'ব আৰু। গতিকে ওজনটো মই খুব বেয়া পোৱা নাই সিহঁতৰ। বাকী 90ও কিছু, 2টা গাহৰিয়ে 90 কেজিও চুইছে 6 মাহ 10-15 দিনতে। গতিকে মই ভাবোঁ মই যথেষ্ট ভাল ওজনেই পাইছোঁ। বন্ধুসকল, মই মোৰ ফাৰ্মত আপোনালোকক এটা কথা কওঁ, মই মোৰ ফাৰ্মত কমাৰ্চিয়েল ফিডেই ব্যৱহাৰ কৰোঁ। মই বৰ্তমানলৈকে কোনো ধৰণৰ ঘৰুৱা দানা মই তৈয়াৰ কৰি পোৱা নাই বা কৰা নাই। বন্ধুসকল,
মই মোৰ পঠা লেণ্ডৰেছ গাহৰিটোৰে ক্ৰছ কৰোৱা পোৱালি এইবিলাক আৰু ফেটেনিং পাৰপজত খাচী কৰাৰ পাছত ইহঁতৰ ওজনটো বঢ়াক লৈ মই যথেষ্ট ছেটিছফাইড, মই সন্তুষ্ট। আৰু আপোনালোকৰ ফাৰ্মত যদি ইয়াতকৈ বেছি ওজন হয় 6 মাহ 4.5 মাহত, তেতিয়াহ'লে মোক নিশ্চয় জনাব। আমি জনামতেতো 6 মাহত কোনো 1 কুইণ্টেলো কৰে, মই কিন্তু পিছে কৰিব নোৱাৰিলোঁ। আৰু ভৱিষ্যতে যদি পাৰোঁ আপোনালোকক নিশ্চয় জনাম। বন্ধুসকল, এয়া মাঘ বিহুৰ উৰুকাৰ আগদিনা মই 4টা খাচী গাহৰি বিক্ৰী কৰিছিলোঁ ওজন কৰি পেলাই। তাৰে কিছু দৃশ্যাংশ আপোনালোকলৈ আগবঢ়াইছোঁ। মই কোৱা নাছিলোঁ 85 হ'ব বুলি। 84 সেয়া 55 84 ধৰিব লাগিব। বাৰু হ'ব 75 ন? আৰু বন্ধুসকল, এতিয়া আজি জানুৱাৰী মাহৰ 19 তাৰিখে মই আপোনালোকক ভিডিঅ' বনাই আছোঁ। এয়া চাওক, মই দুপৰীয়া সিহঁতক প্ৰায় কলপাত বা নেপিয়াৰ ঘাঁহ দিওঁ। মোৰ তাত নেপিয়াৰ ঘাঁহ আছে, মই ৰুই লৈছোঁ। আৰু পোৱালিবিলাকে দিছোঁ আজি, পোৱালিবিলাকে দেখোন চেলিকিব লৈছে, বৰ ধুনীয়া লাগিছে। মই জনামতে নেপিয়াৰ ঘাঁহত প্ৰ'টিনৰ মাত্ৰা যথেষ্ট ভাল, গতিকে খাচী গাহৰিকটো দিওঁৱেই, মাককেইজনীয়েও খায়, পঠাটোও খায়। আৰু পোৱালিখিনিও আজি নেপিয়াৰ এনেই চুবাব লৈছে, ৰসটোকে চুপিব লৈছে। মোৰ যথেষ্ট ভাল লাগিছে। বন্ধুসকল, মই পোৱালিবিলাকৰ বুকিং ইতিমধ্যে লৈ আছোঁ। আপোনালোকক কাৰোবাক যদি প্ৰয়োজন, নিশ্চয় মোৰ লগত যোগাযোগ কৰিব পাৰে। আৰু বন্ধুসকল, এইটো মোৰ নতুনকৈ উঠি অহা পঠা পোৱালি মানে তাৰ ওজন 80 মান হৈছেগৈয়ে। আৰু এইটোকো মই বিক্ৰী কৰিম বুলি আপোনালোকক ইতিমধ্যে জনাইছোঁৱেই। গতিকে কাৰোবাক যদি F1 অৰ্থাৎ লেণ্ডৰেছ আৰু য়ৰ্কশ্বায়াৰৰ ক্ৰছ পঠা পোৱালি লাগে, তেতিয়াহ'লেও মোৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰিব। গতিকে বন্ধুসকল, মই আপোনালোকক ইতিমধ্যে জনাইছোঁ আৰু এবাৰ জনাওঁ যে মই মোৰ ফাৰ্মত ফেটেনাৰ গাহৰি 4.5 মাহত মই প্ৰায় 85 to 90 কৰিব পাৰিছোঁ। আৰু কিছুমান কিন্তু আপোনাৰ 75, 70 এনেকুৱা হৈ থাকে। তথাপি মই 90 কেজি টাচ কৰাব পাৰিছোঁ। বন্ধুসকল, আপোনালোকেও জনাবচোন আপোনালোকৰ ফাৰ্মত আপোনালোকে কিমান দিনত কিমান কেজি ওজন কৰিব পাৰিছে। যিহেতু আমি সকলো ফাৰ্মাৰ, আমি সকলো একেলগে আগবাঢ়ি যাব লাগিব। গতিকে ইনফৰমেশ্যনবোৰ যদি আমি ইজনে সিজনক শ্বেয়াৰ কৰোঁ, তেনেহ'লে আমি সকলোৱে একেলগে আগবাঢ়ি যাবলৈ যথেষ্ট সুবিধা হয়। গতিকে আপোনালোকৰ পৰা কমেণ্ট মই নিশ্চয় আশা কৰিম। আৰু বন্ধুসকল, যদি আপোনালোকে এই ভিডিঅ'টো চাই পেলাই যদি ভাল পায়, তেনেহ'লে নিশ্চয় লাইক এটা কৰি দিব, কাৰণ আপোনালোকে লাইক নকৰেই। আৰু বন্ধুসকল, লাইক কৰাৰ পিছত কমেণ্ট কৰিলে আৰু নিশ্চয় ভাল লাগে। কমেণ্টত বন্ধুসকল আপোনালোকৰ পৰা বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ আশা কৰোঁ। আৰু বন্ধুসকল, আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আপোনালোকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। ধন্যবাদ।